হেৰাপট্টি গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ সদস্যগৰাকীৰ শিক্ষাগত অৰ্হতাৰ প্ৰসংগত উত্থাপিত বিতৰ্কৰ অৱসান। পঞ্চায়ত নিৰ্বাচনত সদস্যগৰাকীৰ শিক্ষাগত অৰ্হতাৰ প্ৰসংগত বিৰোধী সদস্যৰ আত্মীয় তুলিছিল প্ৰশ্ন আৰু তাকে লৈ গাঁওখনৰ দুটি পক্ষৰ মাজত সৃষ্টি হৈ আহিছিল মতানৈক্য। আজি গাঁওখনৰ বয়োজ্যেষ্ঠ তথা সমাজৰ আগশাৰীৰ ব্যক্তিসকলে এক আলোচনাৰ মাজেৰে দুয়োটা পক্ষক বহুৱাই এক মীমাংসালৈ আহে আৰু ভৱিষ্যতৰ দিনত এই সকলো বিতৰ্কৰ অৱসান হৈছে বুলি দুয়োটা পক্ষই সংবাদ মাধ্যমৰ আগত সহমত পোষণ কৰে। নমস্কাৰ, মোৰ নাম মোহাম্মদ ফাৰিকজামান আনচাৰী। মই যোৱা পঞ্চায়তত হেৰাপট্টি গাঁও পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। মই পঞ্চায়তৰ নিৰ্বাচনত বিজয়ী হোৱা নাই, পৰাজিত হৈছোঁ। মই যোৱা 15-16 তাৰিখত মই আমাৰ বিজয়ী হোৱা প্ৰাৰ্থীৰ তথ্যৰ বিষয়ত মই এটা ITI কৰিছিলোঁ। ITI কৰাৰ পিছত আমি এতিয়া ৰাইজে মিলি পেলাই আমাৰ দুয়ো পাৰ্টি একলগ হৈ আমি একেলগে আলোচনাত মিলিত হৈ ৰাইজে কোৱা মতে আমি শুনা পাইছোঁ যে যোনটো বিষয়ত ITI কৰিছোঁ সেইটো একচুৱেলি ভুৱা নহ'ব পাৰে, ভুৱা নহয়। এটা ডিষ্টেঞ্চ বৰ্ড আছে, বৰ্ডৰ পৰা আনিছে। এইটো বৰ্ডৰ পৰা যোনটো চাৰ্টিফিকেট সিহঁতে আনিছে, চাৰ্টিফিকেটটো সিহঁতৰ অনলাইনত বা পৰ্টেলত আছে। গাঁৱলীয়া কেইজনমান মুৰব্বী বা বিষয়ববীয়াসকলৰ মোক কোৱা মতে মই মোৰ যোনটো ITI কৰিছিলোঁ সেইটো মই উদ্যোগ কৰিছোঁ। আজিৰ পৰা আমি দুয়ো ভেটি মিলি গৈছোঁ। কি ক'ব, কিবা আপত্তি আছে নেকি আৰু দুপক্ষৰ ভিতৰত যিহেতুকে মীমাংসালৈ আহিলে? মীমাংসালৈ আহিলোঁ আমি এতিয়া, মই যিহেতু হাৰিছোঁ, যোনে জিকিছে মোৰ পৰিয়ালৰে হয়। কিবা নহয় কিবা এটা কাৰণত ITI কৰিছিলোঁ। ITI তথ্যটো যিহেতু আশা পোৱা নাই, আমি যিহেতু মিলিছোঁ, তেতিয়া আমাৰ এইটোৰ ওপৰত কোনো আপত্তি নাই। ৰাইজৰ লগত বা মানুহৰ লগত, শিক্ষিত মানুহৰ লগত জানিছে যে নাই এইটো তথ্যটো তেনেকুৱা চাৰ্টিফিকেট আছে, সেইটো লৈ পেলাই গাঁৱৰ মানুহৰ লগত বুজাবুজি কৰি পেলাই তাৰপিছত কৈছে যে নাই, তেখেতৰ কোনো আপত্তি নাই, আমাৰ গাঁৱৰ ৰাইজৰো কোনো আপত্তি নাই। এতিয়া আপোনালোকৰ যি আজি দুই পক্ষৰ মাজত ধৰক কিছু ধৰক মিলা মিছা হ'ল, তাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো নাই কোনো মনোবল নাই। ফাৰিকজামান আনচাৰী তেখেতো ভাল, যোনে পাছ কৰিছে তেখেতো ভাল। এতিয়া দুই পক্ষৰ মানুহ আছে ইয়াত ন? দুই পক্ষৰ মানুহ আছে। ঠিক আছে, ভৱিষ্যতে আৰু ইয়াক লৈ কেছকাল নহয় আৰু তেনেকুৱা একো নহয়। আজি সংবাদ মাধ্যমৰ সেই বিষয়ে আজি সংবাদ মাধ্যম মাতি পেলাই আমি এইটো সংবাদ মাধ্যমক অৱগত কৰিম। এইটো কোন নম্বৰ ৱাৰ্ড? 6 নম্বৰ ৱাৰ্ড। কোন পঞ্চায়ত? হেৰাপট্টি পঞ্চায়ত। ঠিক আছে, হ'ব।